প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আপোনালোকে শুনি আছে মোৰ দ্বাৰা অনুদিত মহামতি বিদুৰৰ নীতি শ্লোকৰ আবৃত্তি। আজি পুনৰ শুনাবলৈ লৈছোঁ পিছৰ অংশ শুনক। পঞ্চত্তানুগচ্ছন্তি যত্ৰ যত্ৰ গমিষ্যসি মিত্ৰান্যমিত্ৰ মধ্যস্থা উপজীৱ্যোপজীৱিতঃ। মানুহৰ লগত এই পাঁচজন সদায় ছাঁৰ দৰে লাগি ফুৰে। সেইবিলাক হ'ল মিত্ৰ, শত্ৰু, উদাসীন মানে শত্ৰু নহয় মিত্ৰও নহয় মাজৰ অৱস্থাত থকা, শৰণদাতা মানে আশ্ৰয়দাতা, আৰু শৰণাৰ্থী যিয়ে আশ্ৰয় বা সহায় কামনা কৰি ফুৰে। পঞ্চৈব পূজয়ন লোকে যশঃ প্ৰাপ্নোতি কেৱলম দেৱান পিতৃন মনুষ্যাংচ ভিক্ষুন অতিথি পঞ্চমান। দেৱতা, পিতৃ-মাতৃ, মানুহ, ভিক্ষুক আৰু অতিথি এই পাঁচটাক শ্ৰদ্ধালু মনেৰে পূজা স্তুতি কৰিব লাগে। এনে কৰিলে যশস্যা আৰু সন্মান বাঢ়ে। পৰং ক্ষিপতি দোষেন বৰ্তমানঃ স্বয়ং তথা যচ্ছ ক্ৰুদ্ধত্বনিশানঃ স চ মূঢ়তমো নৰঃ। যিজনে নিজৰ দোষ আনৰ গাত জাপি দি নিজকে বুদ্ধিমান বুলি দেখুৱাই নিজে অক্ষম হৈও ক্ৰুদ্ধ হয় তেওঁ মহামূৰ্খ। পুষ্পং পুষ্পম বিচ্ছিন্নিত মূলচ্ছেদং নকাৰয়েৎ মালাকাৰ ইবাৰামে ন যথাংগাৰকাৰকঃ। বাগিচাত মালিয়ে যেনেদৰে এটা এটাকৈ ফুল ছিঙে সমূলঞ্চে গছডাল উভালি নেপেলায়, তেনেদৰে ৰজাই প্ৰজাৰ পৰা কৰ গ্ৰহণ কৰিব লাগে। এঙেৰুৱাই কয়লাৰ বাবে যেনেদৰে সমূলঞ্চে গছডালৰ বিনাশ ঘটায় তেনেদৰে নহয়। প্ৰবৃত্তবাক বিচিত্ৰ কথা উহবান প্ৰতিভানৱান আশু গ্ৰন্থস্য বক্তা চ য়ঃ স পণ্ডিত উচ্যতে। যি ব্যক্তি কথা কোৱাত নিপুণ, যাৰ কথাই মানুহক আকৰ্ষণ কৰে, যিজনে কিতাপৰ মূল কথাখিনি ততালিকে গ্ৰহণ কৰি ক'ব পাৰে, যিজন তৰ্ক বিতৰ্কত নিপুণ তেওঁক পণ্ডিত বোলা হয়। প্ৰাপ্যা পদম ন ব্যথতে কদাচিৎ উদ্যোগমন্নিচ্ছতি চাপ্ৰমত্তঃ দুঃখং চ কালে সহতে মহাত্মা ধুৰন্ধৰস্তস্য জিতাঃ স্বপ্তনাঃ। যি ধুৰন্ধৰ মহাপুৰুষ বিপদকালতো ব্যথিত নহয়, বৰঞ্চ সাৱধানতাৰে উপায় অন্বেষণ কৰে আৰু সময়ত দুখ সহন কৰে, তেওঁৰ শত্ৰু পৰাজিত হয়। প্ৰসাদো নিষ্ফলো য়স্য ক্ৰোধঃ চাপি নিৰৰ্থকঃ নতং ভৰ্তাৰমিচ্ছন্তি চণ্ডং পতিমিব স্ত্ৰিয়ঃ। যি লোক নিৰৰ্থক কথাত সুখী হয়, বিনা কাৰণত খং কৰে, এনে ব্যক্তিক জনতাই ৰজা পাতিব নোখোজে। যেনেদৰে স্ত্ৰীলোকে নপুংসকক পতিৰূপে পাব নোখোজে। প্ৰিয় ভৱতি দানেন প্ৰিয় বাদেন চাপৰঃ মন্ত্ৰমূল বলেন্যান্য য়ঃ প্ৰিয়ঃ প্ৰিয়ে বসঃ। কোনো পুৰুষ দান কৰি প্ৰিয় হয়, কিছুমানে মিঠা কথা কৈ প্ৰিয় হয়, কোনোৱে নিজৰ বুদ্ধিমত্তাৰে প্ৰিয় হয়, কিন্তু যি লোক বাস্তৱত প্ৰিয় হয় তেওঁ কোনো যত্ন নকৰাকৈয়ে প্ৰিয় হয়। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।